Hello everyone, welcome to YouTube channel Happy Home Assam. আজিৰ এই ভিডিঅ'টিত নলবাৰী জিলাৰ পৰা ওলোৱা এটা এডভাৰটাইজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু নলবাৰী জিলাৰ যি সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্ট আছে তাৰে পৰা এইটো এডভাৰটাইজ ওলাইছে আৰু আপোনালোকে জানে মিছন শক্তি বুলি যিটো স্কিম আছে সেই স্কিমৰ আণ্ডাৰত অসমৰ বিভিন্ন ঠাইত ভেকেন্সিৰ কাৰণে এডভাৰটাইজ ওলাই আছে আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে অহা 7 আগষ্টৰ ভিতৰত এপ্লিকেশনবোৰ সাবমিট কৰিব লাগিব আৰু এপ্লিকেশন সাবমিট কৰা এড্ৰেছটো আছে ইয়াতে ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচাৰ নলবাৰী তাৰ পিছত ইয়াতে কি পোষ্ট আছে সেইখিনি আমি চাম আৰু এপ্লাই কৰিব লাগিব আপোনালোকে যি আমাৰ চাকৰি এপ্লাই কৰা ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশন তাতে সেই ফৰ্মখন ফিল আপ কৰি তাৰ লগত সেলফ অ্যাটেস্টেড কপিজ ডকুমেন্টছ বিলাক দিব লাগিব আৰু যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেই পোষ্টৰ নামটো যেটো এনভেলপত দিব তাতে লিখিব লাগিব তাৰ পিছত কি পোষ্ট আছে আমি হেখিনি চাও প্ৰথমতে আছে একাউন্ট অ্যাসিস্ট্যান্ট স্যালাৰি হৈছে 19000 আৰু বয়সৰ সীমাটো এজ পাৰ গভৰ্নমেন্ট ৰুল পোষ্ট আছে এটা তাৰ পিছত ডাটা এন্ট্ৰি অপাৰেটৰ আইটি ইয়াতে দৰমহা হ'ব 2400 আৰু ইয়াতো ভেকেন্সি এটা আছে আৰু অফিস Place of submission of from submit kora jaga to hoise office to hoise district social welfare officer nolbari tar pisot account assistant kone qualification lagibo diploma in accounts graduate or diploma in accounts and other discipline having accounts as subject accounts to subject hisabe loi pela degree ba diploma kora hobo lagibo aru 3 bochor experience lagibo tar pisot data entry operator karone degree with working knowledge of computer আর মিনিমাম 3 ইয়ার্স এক্সপেরিয়েন্স ইন ডাটা ম্যানেজমেন্ট প্রসেস এবিলাক কম্পিউটার নলেজ যেবিলাক কম্পিউটার যেবিলাক অ্যাক্টিভিটি হেবিলাকত নলেজ লাগিব তাৰ পিছত শর্টলিস্টেড ক্যান্ডিডেট উইল বি কল ফর এক্সাম থ্ৰু দেয়াৰ ওন ইমেইল আইডি তো যিসকলে এপ্লাই কৰিব তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্মখনত ইমেইল আইডিটো লিখি দিব আৰু আপোনালোকৰ ইমেইল আইডিত যেটো শর্টলিস্টেড কৰা সকলক যিসকলক শর্টলিস্ট কৰা হয় তেওঁলোকক ইমেইল কৰা হ'ব আৰু ইমেইল কৰি পেলাই ৰিটাৰ্ন টেষ্টৰ কাৰণে বা ইন্টাৰভিউ কাৰণে ইনভাইট কৰা হ'ব তাৰ পিছত কটিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেন্টটো চাই পেলাই এপ্লাই কৰিব ইয়াৰ পিছত আমি বেলে এখন ডিস্ট্ৰিক্টৰ সেম প্ৰজেক্টৰ এডভাৰটাইজমেন্ট চাম এইটো এডভাৰটাইজমেন্ট আহিছে বজালিৰ পৰা আৰু সেম পোষ্টত সেম স্কিমত এপইন্টমেন্ট হ'ব এইটো মিছন শক্তি আন্ডাৰ মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট আৰু পোষ্টৰ নাম হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ এটা ভেকেন্সি দৰমহা 2400 আৰু যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে যেটো এপ্লাই কৰা প্ৰসেস এই প্ৰসেস মতে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ আগৰ নলবাৰী যেটো এডভাৰটাইজমেন্ট একে কন্ডিশন বিলাক ইয়াত কোৱালিফিকেশন টু ডাটা এন্ট্ৰি অপাৰেটৰ কি কোৱালিফিকেশন জানে ডিগ্ৰী উইথ ওয়ার্কিং নলেজ অফ কম্পিউটার উইথ মিনিমাম 3 ইয়ার্স এক্সপেৰিয়েন্স তাৰ পিছত এপ্লিকেশন ফৰ্মখন আপোনালোকে 21 জুলাইৰ পৰা 31 জুলাই ভিতৰত সাবমিট কৰিব লাগিব 31 জুলাই লাষ্ট ডেট 5টা বজাত আৰু এপ্লিকেশন ফৰ্মটো ক'ত পাব আপোনালোকে bojaliassam.gov.in ওয়েবসাইটত মই দেখাই আছো তো এইটো অফিশিয়াল এডভাৰটাইজমেন্টটো এইটো আপোনালোকে bojaliassam.gov.in যেটো ওয়েবসাইট আছে বজালি ডিস্ট্ৰিক্টৰ তাত গৈ পেলাই এই ফৰমেটটো ফিল আপ কৰি পেলাই ডাউনলোড কৰি পেলাই প্ৰিন্ট কৰি পেলাই ফিল আপ কৰি পেলাই সাবমিট কৰিব লাগিব তাৰ পিছত আমি এতিয়া বেলেগ এখন ডিস্ট্ৰিক্টৰ সেম এডভাৰটাইজমেন্ট চাম তো এইটো হৈছে ধেমাজি ডিস্ট্ৰিক্টৰ এডভাৰটাইজমেন্ট আৰু ইয়াতে ভেকেন্সি আছে ডিস্ট্ৰিক্ট প্ৰগ্ৰাম এসিস্ট্যান্ট এটা ভেকেন্সি কোৱালিফিকেশন ডিগ্ৰী উইথ ওয়ার্কিং নলেজ অফ কম্পিউটাৰ তাৰ পিছত মিনিমাম 3 ইয়ার্স এক্সপেৰিয়েন্স ডাটা ম্যানেজমেন্ট প্ৰসেস ডকুমেন্টেশন ওয়েব বেস ৰিপোৰ্টিং এবিলাকত আৰু ৰিমুনাৰেশন হ'ব 20800 20800 একাউন্ট এসিস্ট্যান্টৰ এটা ভেকেন্সি কোৱালিফিকেশন ডিগ্ৰী অৰ ডিপ্লোমা উইথ একাউন্টস এজ সাবজেক্ট এণ্ড 3 ইয়ার্স এক্সপেৰিয়েন্স আৰু দৰমহা হ'ব 19000 ডাটা এন্ট্ৰি অপাৰেটৰ এটা ভেকেন্সি কোৱালিফিকেশন ডিগ্ৰী উইথ ওয়ার্কিং নলেজ অফ কম্পিউটাৰ আইটি আৰু 3 বছৰ এক্সপেৰিয়েন্স আৰু দৰমহাটো হ'ব 12400 গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লিকেশন ফৰ্মখন ফিল আপ কৰি পেলাই তাৰ লগত 2 কপি লেটেষ্ট ফটো আৰু সেলফ অ্যাটেস্টেড কপিজ অফ ৰিকুইজিট ডকুমেন্টছ একাডেমিকৰ লগত জড়িত ডকুমেন্টছ বিলাক এজ প্ৰুফ এবিলাক দি পেলাই এপ্লাই কৰিব লাগিব আৰু এজ লিমিটটো 21 বছৰৰ পৰা 40 বছৰ
বাকি ফৰ্মখন চাওঁ আমি তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ৰেগুলাৰ ভেকেঞ্চি আপডেট পাবৰ কাৰণে আৰু এই ধেমাজি ডিষ্ট্ৰিক্টৰ ফৰ্মখন আপোনালোকে ছাবমিট কৰিব লাগিব 7 আগষ্টৰ ভিতৰত আৰু অফিচটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ৰতনপুৰ ধেমাজি ৱাৰ্ড নম্বৰ 3 পিন 787057 আৰু এই ফৰ্মখন ইয়াত দিয়া আছে আৰু এই ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াৰ পিছত আমি এতিয়া এটা নাৰ্ছৰ এডভাৰটাইজমেণ্ট চাম জিএমচিৰ পৰা ওলোৱা তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া যিসকলে আমাৰ নাৰ্ছৰ কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এই পোষ্টটোত তো এইটো হৈছে নাৰ্ছিঙৰ এডভাৰটাইজমেণ্ট আৰু অহা 1 আগষ্টত এটা নাৰ্ছৰ কেইটামান নাৰ্ছৰ পোষ্টৰ কাৰণে ৱাক ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউটো হ'ব আমাৰ যিটো জিএমচিৰ এটা ভাগ আছে কাৰ্ডিঅ'থৰাকিক এণ্ড নিউৰ'চায়েন্স চেণ্টাৰ জিএমচিএচ গুৱাহাটী 32 পোষ্টৰ নাম হৈছে ষ্টাফ নাৰ্ছ কোৱালিফিকেশ্যন বিএছচি নাৰ্ছিং অৰ জিএনএম নাৰ্ছিং কোৰ্চ পাছ আৰু নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত ৰেজিষ্টাৰ হ'ব লাগিব আৰু আইচিইউত কাম কৰা 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব পোষ্ট আছে 4টা চেলাৰী 20,000 আৰু ইণ্টাৰভিউ ডেট হৈছে 1 আগষ্ট গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে নিজৰ ডকুমেণ্টছ পাতি লৈ পেলাই 1 আগষ্টত এই নাৰ্ছৰ পোষ্টকেইটাৰ কাৰণে ৱাকিং ইণ্টাৰভিউত যাব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টিত এই এডভাৰটাইজমেণ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ পুনৰ নেক্সট ভেকেঞ্চি আপডেট থাকিলে জনাম চাই থাকিব চেনেলটো থেংক ইউ